অসমীয়া শিল্পকলা ভাষা সাহিত্য সংস্কৃতি চিৰকালৰ বাবে সমৃদ্ধ কৰি যোৱা অসমীয়া জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰোধা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৮ সংখ্যক স্মৃতি দিৱসৰ আজিৰ দিনটোত পুৱাই জীপাল হৈ পৰিল কলাগুৰু সমাধি সমন্বয় ক্ষেত্ৰ প্ৰাংগণ। সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত পূৰ্বৰ দৰে এইবাৰো গীত নৃত্যৰে মুখৰিত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সমাধিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে শুভাৰম্ভ কৰে কলাগুৰুৰ শিল্পী পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। আনহাতে কণমানি শিল্পী কুমচেন গ্লুম তামাঙে কলাগুৰুৰ গীত পৰিৱেশন কৰে। অনুষ্ঠানটিৰ আন এক আকৰ্ষণ আছিল তেজপুৰৰ নটসূৰ্য ফাউণ্ডেশ্যনৰ গীতি আলেখ্য ফেৰেংগেডাৰ সুন্দৰ পৰিৱেশন আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সম্পাদক লুইত শৰ্মাই দুখনকৈ কলাগুৰুৰ আপুৰুগীয়া আলোকচিত্ৰ পুত্ৰ পৃথ্বীৰাজ ৰাভা আৰু জিলা আয়ুক্তৰ হাতত অৰ্পণ কৰাটো। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৫৮ সংখ্যক মৃত্যু দিৱস আৰু এই মৃত্যু দিৱস সমগ্ৰ অসমতে অসমৰ ৰাইজে বিষ্ণুপ্ৰসাদ দিৱস হিচাপে উদযাপন কৰি আহিছে। ঠিক সেইদৰে তেজপুৰতো বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল, এই সমাধিস্থলত প্ৰতি বছৰৰ দৰে এইবাৰো আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ছাত্ৰ ছাত্ৰী কণ ল'ৰা ছোৱালীকে ধৰি সকলো ৰাইজে ইয়াত উপস্থিত হৈ ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোগদান কৰি আগবাঢ়ি যাওক। নতুন ৰূপত সজাই তোলা এক বিৰল মনীষা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰাভাৰ আভাই অসম মাতৃক উজালাই দিলে। তেওঁ বাৰেৰহণীয়া সাহিত্য সংস্কৃতিৰ মণিকূট মেটমৰা কৰি থৈ গ'ল। বিষ্ণুপ্ৰসাদ